কি কব চাওক আজি এই খুটামাৰী নামাপাৰা গাঁৱত আমি বিপিএফৰ যি মূল মন্ত্ৰ ঘৰে ঘৰে বিপিএফ গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফ এই মূল মন্ত্ৰটো লৈ ইতিমধ্যে আমি ফকীৰাগ্ৰাম ব্লকৰ উদ্যোগত আৰু আমাৰ এই বৰুৱাপাৰা প্ৰাইমাৰীৰ উদ্যোগত আৰু আমি ইয়াত এটা ৰাইজৰ মাজত এটা সজাগতা সভাৰ যি আয়োজন কৰিছে এই সভাত আমি আহিছোঁ আৰু যথেষ্ট মানুহ ইমান ৰাতি প্ৰায় 10:30 বাজে ইমান ৰাতিলৈকে যথেষ্ট মানুহ আমাক সহযোগ কৰিছে ইয়াত আহিছে আৰু এই ৰাইজসকলৰ মাজত আমি বিপিএফ দলৰ যি 5টা এইবাৰ গ্যাৰান্টি আছে এই 5টা গ্যাৰান্টি লৈ ৰাইজৰ মাজত আহিছোঁ আৰু বিগত সময়ছোৱাত আমাৰ বিপিএফ দলে কি কি কৰিছে আৰু আগন্তুক ভৱিষ্যতে আমাৰ বিপিএফ দলে যি কৰিব এই মূল কথাখিনি লৈ আমি ৰাইজৰ মাজত আহিছোঁ আৰু যথেষ্ট পৰিমাণৰ ৰাইজৰ আমি সহযোগ পাইছোঁ আহাৰ সময় দেখিলোঁ যে মানে এতিয়ালৈকে মানে কি 5 বছৰতো এতিয়া মানে খুটামাৰী নামাপাৰাত এতিয়ালৈকে ডেভেলপমেণ্টৰ একো হোৱা নাই এইটো ক্ষেত্ৰত কি হ'ব চাওক যোৱা 5 বছৰ খুটামাৰী নামাপাৰাত একো ডেভেলপ হোৱা নাই তাৰ মূল দায়ী একচুৱেলি আমাৰ ইয়াত যিজন ইএম আছে আমাৰ এই ইএম অৰূপ কুমাৰ দে ইয়াৰ কাৰণে দায়ী কাৰণ বিগত 20 বছৰ ধৰি বিগত 15 বছৰত আমাৰ ফকীৰাগ্ৰাম সমষ্টিৰ পৰা কোনো এজন প্ৰতিনিধি আমাৰ ৰুলিং পাৰ্টিৰ পৰা জিকি যাব পৰা নাছিল আমাৰ ফকীৰাগ্ৰাম সমষ্টিত এজন ইএম না আছিল এইবাৰ খুব ভাল আমি আমাৰ যিটো দুৰ্ভাগ্য আছিল ফকীৰাগ্ৰাম সমষ্টিত ইএম না আছিল আমি এজন খুব প্ৰভাৱশালী এজন ইএম পাইছিলোঁ আৰু এই ইএম জনে আমি যিমান আশা কৰিছিলোঁ যি দলৰে হওক যিমান আশা কৰিছিলোঁ যেনেকৈ কাম কৰিব লাগিছিল তেনেকৈ কাম কৰা নাই আৰু বিশেষকৈ মই মাইনৰিটি সমাজত একো কাম কৰা নাই কিন্তু অকল মাইনৰিটি সমাজত নহয় বেছিকৈ হিন্দু সমাজতে যাওক আজি ফকীৰাগ্ৰাম সমষ্টিত অৰূপ কুমাৰ দেৰ আধাৰশিলা কতো দেখা নাপাব আৰু সবতকৈ ডাঙৰ কথা অৰূপ কুমাৰ দেৰ যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ এটা মানে যিমান আজি কোকৰাঝাৰ হস্পিটেলত আজি জেনেৰেটৰত তেল নাথাকে লাইন নাথাকে আজি এইবিলাক হস্পিটেলৰ অৱস্থা যি দুৰৱস্থা আমি সঁচাকৈ দুখ লগা আজি এখেতে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত ফকীৰাগ্ৰাম সমষ্টিত যিটো হাৰত ডেভেলপ কৰিব লাগিছিল একো ডেভেলপ কৰিব পৰা নাই যিটো হাৰত ডেভেলপ কৰিছিল আগতে হয়তো আমাৰ এই সমষ্টিত আমাৰ পূৰ্মিলা ৰাণী বাইদেৱে কৰিছিল আৰু আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিত আমাৰ বৰ্তমানৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰে কৰিছে ৰাইজে বিভিন্ন ধৰণৰ অভিযোগ আছে যে ইএম অৰূপ কুমাৰ দে খালি প্ৰতিশ্ৰুতি দি থাকে আৰু কামবিলাক নকৰে তেনেকুৱা এটা উদাহৰণ যোৱাকালি চিটলাত এটা পোৱা গৈছে যে তেওঁ এটা কালভাৰ্টৰ কাম কৰি আধৰুৱা কৰি এৰি দিছে যাৰ কাৰণে মানে ষ্টুডেণ্টবিলাকে মানে ক্ষতিগ্ৰস্ত হৈ আছে এইটো কি চাওক যোৱাকালি আপোনালোকে এটা দেখাইছে এটা কালভাৰ্টৰ প্ৰতিশ্ৰুতি দি অৰূপ কুমাৰ দে ডাঙৰীয়াই এই কালভাৰ্টটো আজিলৈকে মানে কৰা নাই তাৰ লগতে আৰু এটা কওঁ যে চিঠিলা অঞ্চলত এটা ব্ৰিজ আছে দিগদাৰী ব্ৰিজ এই দিগদাৰী ব্ৰিজটো এখেতে আধাৰশিলা 8 mm ৰড দি কৰিছিলে এই দিগদাৰী ব্ৰিজটো কিন্তু শিডিউল কাষ্ট সাব প্লান SC SPৰ আণ্ডাৰত যিটো এটা CC ব্লকৰ ৰাস্তা আপোনালোকে ইতিমধ্যে গ'লে তাত দেখাই পাব দিগদাৰী ব্ৰিজটো আমাৰ সন্মানীয় বিধায়ক ৰবিৰাম ছাৰৰ নেতৃত্বত দিগদাৰী ব্ৰিজটো কৰিলে কিন্তু এখেতে ক'ৰবাত হয়তো মানে নিজে মানে আধাৰশিলা কৰিছে মই বহুত আধাৰশিলা দেখা পাইছোঁ আধাৰশিলাত ইষ্টিমেট এমাউণ্ট নাই বা চেংচন এমাউণ্ট বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল এমাউণ্ট যিটো থাকে সেইটো নাথাকে গতিকে এনেকুৱা আধাৰশিলা অকল আপোনালোকে যোৱাকালি এটাৰ কথা কৈছে এনেকুৱা আধাৰশিলা গোটেই আমাৰ ফকীৰাগ্ৰাম সমষ্টিত বহুত আছে এইটো ক্ষেত্ৰত কি চাওক ইএম ৰঞ্জিত কুমাৰ বসুমতাৰী ডাঙৰীয়াই যেতিয়া প্ৰথম হ'ল তেখেতে একদম ডাঠিকে কৈছিল যে উচ্ছেদ হ'বই আৰু যেতিয়া লাহে লাহে দিনবিলাক বাগৰি এতিয়া মাত্ৰ হয়তো 2 মাহ আছে বা 3-4 মাহ আছে এই সময়ত এখেতে কৈ আছে উচ্ছেদ নহ'ব তো UPPL দলৰ যিজন সাধাৰণ সম্পাদক এখেতে কৈ আছে উচ্ছেদ নহ'ব আপোনালোকে আগৰ বাইটবিলাক এই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ আগৰ বাইটবিলাক চাব ইয়াতে এখেতে স্পষ্টভাৱে কৈছে উচ্ছেদ হ'ব আৰু এইটো বৰ্তমান এখেতসকলৰ হিডেন এজেণ্ডা মই ভাবোঁ আগন্তুক ভৱিষ্যতে ইয়াত যদি UPPL চৰকাৰ হয় 100% মানুহ যিমান আছে খাছলেণ্ডত এখেতসকলে উচ্ছেদৰ সন্মুখীন হ'ব ইয়াত কোনো নৈ কৰিব নোৱাৰে এইটো 100% উচ্ছেদ হ'বই আৰু UPPL চৰকাৰ হ'লে উচ্ছেদ হ'ব এইবাৰ জাষ্ট খালি 2 মাহৰ কাৰণে উচ্ছেদটো বন্ধ কৰি থৈছে